38 বালিগাঁও পঞ্চায়তৰ আজি ভাৰতীয় জনতা পাৰ্টিক ৰাইজে আদৰি লৈ আটাইকেইটা ৱাৰ্ডতে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থীসকলক জয়যুক্ত কৰিছে আৰু এপি মেম্বাৰ হিচাপে আমিও ৰাইজৰ আশীৰ্বাদ লৈ জয়যুক্ত হৈছোঁ। আমাৰ জিলা পৰিষদৰ সদস্যগৰাকীও 38 বালিগাঁও পঞ্চায়তৰ পৰা আগবাঢ়ি ইতিমধ্যে আছে আৰু আমাক ৰাইজে যথেষ্ট মৰম আৰু চেনেহ দিছে। লগতে ৰাইজে উন্নয়নৰ পক্ষত আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আছে। সমগ্ৰ ভাৰতবৰ্ষৰ উন্নয়নমুখী ৰাইজৰ লগত যে 38 বালিগাঁও পঞ্চায়তে সহযোগ কৰিছে, তাৰ কাৰণে মই 38 বালিগাঁও পঞ্চায়তৰ সমূহ ৰাইজক মোৰ আজি এই আপাহতে মই সেৱা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে মই 1500 অধিক ব্যৱধানত জয়যুক্ত হ'বলৈ সক্ষম হৈছোঁ। আচলতে গৌৰৱ গগৈ ডাঙৰীয়া এটা সময়ত সদনলৈ নিৰ্বাচিত হৈছিল বিপুল ভোটত। এইটো তেখেতৰ নিজৰে কেৱল কৃতিত্ব নহয়, প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ বুলি তেখেতে হয়তো অকণমান চিম্পেথি ভোট কিছু পালে আৰু সেই সময়ত যথেষ্ট উদীয়মান যুৱকসকলক আৱেগিক কৰিবলৈ তেখেত সক্ষম হৈছিল আৰু সেই যিবিলাক আজি মিছা প্ৰমাণিত হৈছে। যিহেতু আৱেগৰ জৰিয়তে কেতিয়াও মানুহৰ অন্তৰ জয় কৰিব নোৱাৰে, তাৰ প্ৰমাণ এইটোৱে। উন্নয়ন আৰু কাম কাজৰ মাজেৰেহে আগবাঢ়ি যাব পাৰিব। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া মানে এবছৰৰ ভিতৰতে তেওঁ যে প্ৰতিটো নিৰ্বাচনী কাৰ্যসূচীত ফ্লপ হৈছে এইটো ৰাইজে দেখিছে। কিন্তু তেওঁ যে আগতে সুবিধা পায়ো 10 বছৰকৈ একো কাম নকৰিলে, এতিয়াও তেখেতে আজি এবছৰে ৰাইজৰ মাজত দেখা দিয়া নাই, সেইটোতো ৰাইজে গম পাইছে। সেইকাৰণে হয়তো পঞ্চায়ত নিৰ্বাচনৰ ৰাইজ আকৌ ভাৰতীয় জনতা পাৰ্টিৰ ওচৰলৈ আগবাঢ়ি আহিছে, আশীৰ্বাদ প্ৰদান কৰিছে। আচলতে গৌৰৱ গগৈ ডাঙৰীয়াটো এজন ৰাজনৈতিক কৰ্মী হিচাপে বা নেতা হিচাপে তেখেতৰ ভূমিকা থাকিবই। কিন্তু সেই বুলি এনেকুৱা নহয় যে গৌৰৱ গগৈ থাকিলে যে তিয়ক সমষ্টি বা আমাৰ যোৰহাট জিলাত পুনৰ যিবিলাক আমাৰ বিধানসভা নিৰ্বাচন হ'ব তেওঁ আগভাগ লৈ জিকাব পাৰিব, এইটো কথা নহয়। কাৰণ তেখেতে কি কাম কৰিছে তাৰ মৰ্ণিং শ্ব'জতে গতিকে ৰাইজে বুজি পালে। গতিকে তেখেতৰ যিটো ভূমিকা তেখেতৰ নিজৰ দলত থাকিব, ৰাইজৰ মাজত তেখেতৰ প্ৰভাৱ নথকাটো খাটাং। আচলতে পূৰ্বতে মই আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপেও নিৰ্বাচিত হৈছিলোঁ। তেতিয়া ৰাইজৰ লগত থাকি কিছু কাম কৰিবলৈ সক্ষম হৈছিলোঁ। ৰাইজে চাগে সেই চানেকিখন চাই বৰ্তমানো মোৰ ৰাইজে আদৰি লৈছে। গতিকে ৰাইজৰ লগতে থাকি আমাৰ যিখিনি উন্নয়নমুখী আঁচনি আছে সেইখিনি ৰাইজৰ কাষলৈকে লৈ যোৱাত মই সদায় ৰাইজৰ কাষত থাকিম।